Hello students, আহি পৰিছে কামৰূপ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ এক্সাম ৰুটিন তো ইয়াতে আমি যদি চাওঁ ইয়াতে চোৱা কি দিছে 10-11-2025 অৰ্থাৎ 10 নৱেম্বৰৰ পৰা তেওঁলোকৰ এক্সাম ষ্টাৰ্ট হ'ব এতিয়া ইয়াতে প্ৰথমতে আছে 9 to 11 আৰু এটা কথা কৈ লওঁ যোনটো এক্সাম হ'ব সেইটো হ'ব 50 মাৰ্কছৰ তো ইয়াতে 10 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু ইয়াতে আগবেলা আছে 9 to 11 আৰু পিছবেলা আছে 11 to 3 PM তো আগবেলা এইচএছ ছেকেণ্ড ইয়াৰ আছে আৰু পিছবেলা আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ তো ফাৰ্ষ্ট এক্সাম যদি চাওঁ তো আগবেলা এইচএছ ছেকেণ্ড ইয়াৰ আছে ইংলিছ আৰু পিছবেলা আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ MIL অল্টাৰনেটিভ ইংলিছ নেক্সট ডে আমাৰ আছে 11ত কেমেষ্ট্ৰি বিজনেছ ষ্টাডিজ হিষ্ট্ৰী এইচএছ ছেকেণ্ড ইয়াৰ আৰু পিছবেলা আছে বায়'লজি এডুকেশ্যন নেক্সট ডে আছে ৱেডনেছডে 12 তাৰিখে তো ইয়াতে এইচএছ ছেকেণ্ড ইয়াৰ আছে জিঅ'গ্ৰাফী ফাইনেন্স জিঅ'লজি আৰু পিছবেলা আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ লজিক এণ্ড ফিলচফি ইঞ্চুৰেঞ্চ ঠিক তেনেদৰে 13ত আছে মেথছ বিহু ফাইন আৰ্ট এইচএছ ছেকেণ্ড ইয়াৰ আৰু পিছবেলা আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ কেমেষ্ট্ৰি বিজনেছ ষ্টাডিজ হিষ্ট্ৰী নেক্সট ডে 14ত আছে এইচএছ ছেকেণ্ড ইয়াৰ কম্পিউটাৰ ছায়েন্স এপ্লিকেশ্যন বিজনেছ মেথছ আৰু ষ্টেটিষ্টিক্স আৰু ইফালে এইচএছ ফাৰ্ষ্ট ইয়াৰত আছে কমিউনিটি ছায়েন্স নেক্সট ডে 15ত আছে এন্থ্ৰপ'লজি ছ'চিয়'লজি ষ্টেটিষ্টিক্স ভোকেশ্যনেল পেপাৰ 1 এইচএছ ছেকেণ্ড ইয়াৰ আৰু পিছবেলা এইচএছ ফাৰ্ষ্ট ইয়াৰ আছে কম্পিউটাৰ ছায়েন্স এপ্লিকেশ্যন বিজনেছ মেথছ আৰু ষ্টেটিষ্টিক্স নেক্সট আছে 17ত মানডে এইচএছ ছেকেণ্ড ইয়াৰ আছে ফিজিক্স একাউণ্টেঞ্চি পলিটিকেল ছায়েন্স আৰু পিছবেলা এইচএছ ফাৰ্ষ্ট ইয়াৰ আছে ইংলিছ নেক্সট ডে 18ত আছে MIL অল্টাৰনেটিভ ইংলিছ এইচএছ ছেকেণ্ড ইয়াৰ আৰু পিছবেলা আছে জিঅ'গ্ৰাফী ফাইনেন্স স্বদেশ অধ্যয়ন জিঅ'লজি নেক্সট ডে 19ত আছে লজিক এণ্ড ফিলচফি ইঞ্চুৰেঞ্চ এইচএছ ছেকেণ্ড ইয়াৰ আগবেলা আৰু পিছবেলা আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফিজিক্স একাউণ্টেঞ্চি পলিটিকেল ছায়েন্স নেক্সট ডে 20 থাৰ্ছডে আছে বায়'লজি এডুকেশ্যন এইচএছ ছেকেণ্ড ইয়াৰ আগবেলা আৰু পিছবেলা আছে ইকনমিক্স এইচএছ ফাৰ্ষ্ট ইয়াৰ নেক্সট ডে ফ্ৰাইডে ইকনমিক্স আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ এইচএছ ছেকেণ্ড ইয়াৰ আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ আছে মেথছ নেক্সট ডে 22 তাতে আছে কমিউনিটি ছায়েন্স স্বদেশ অধ্যয়ন এইচএছ ছেকেণ্ড ইয়াৰ আৰু বাকী ইয়াতে এইচএছ ফাৰ্ষ্ট ইয়াৰ এডভান্স লেংগুৱেজ বিহু ফাইন আৰ্ট অফিচিয়েল অফিচ মেনেজমেণ্ট তো সেইবিলাক তোমালোকে দেখা পাইছা সেইখিনি ছাবজেক্টছ আছে তাৰপিছত 25ত আছে এডভান্স লেংগুৱেজ সংস্কৃত আৰবিক পাৰ্চিয়ান এইচএছ ছেকেণ্ড ইয়াৰ আগবেলা আৰু পিছবেলা আছে এন্থ্ৰপ'লজি ছ'চিয়'লজি ষ্টেটিষ্টিক্স এইচএছ ফাৰ্ষ্ট ইয়াৰ নেক্সট ডে 26ত আছে ভোকেশ্যনেল পেপাৰ 2 এইচএছ ছেকেণ্ড ইয়াৰ আগবেলা আৰু পিছবেলা আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ সংস্কৃত আৰবিক পাৰ্চিয়ান তো এইখিনি আছিলে আমাৰ হাফ ইয়াৰলি এক্সামৰ কামৰূপ ডিষ্ট্ৰিক্টৰ এখন এক্সাম ৰুটিন তো বিভিন্ন ডিষ্ট্ৰিক্টত তেনেকৈ ওলাব আৰু এটা কথা ইয়াতে কৈ দিওঁ যে যোনবিলাক কুৱেশ্যন পেপাৰ হ'ব সেইখিনি হ'ব ডিষ্ট্ৰিক্ট ৱাইজ কটা হ'ব মানে ডিষ্ট্ৰিক্ট কমিটি যোনটো হয় তো ডিষ্ট্ৰিক্ট কমিটি কি কৰিব কুৱেশ্যন পেপাৰখন ছেট কৰিব ডিষ্ট্ৰিক্ট বৰ্ডে তো আৰু 50 মাৰ্কছৰ হ'ব অলৰেডি কৈছোঁ মই কথাখিনি তো এইখিনি আছিলে তেন্তে আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পোৱা